এই আমাৰ ঘৰত আজি দিন দুপৰতে চুৰি হ'ল। তাৰমানে আমি 8টা বজাত ঘৰত তালা লগাই কিনে গুচি গৈছোঁ। মোৰ দোকান আছে এই বজাৰত বজাৰত দোকানত গৈছোঁ। মই 12:30 এটা বজাত ঘৰত আছোঁ। আহি চাই আছোঁ যে তলা ভাঙা। মই লগে লগে ঘৰত সোমাইছোঁ। কি হ'ল, মানুহটো নাই, তলা এনে ঘৰটো দৰ্জা কিয় খোলা? চাই আছোঁ যে আমাৰ যেতিয়া পইচা আছিল 5 লাখ মান টকা আছিল, সেইটো নাই, ভাঙি কিনে লৈ গৈছে। আৰু আমাৰ তিৰিৰ হেৰি আছিল, সোণৰ গহনা চহনা আছিল, আৰু 70,000 টকা এক্সট্ৰা তাৰ আছিল, সেইটো লৈ গৈছে। এতিয়া বা তাকে ভাবি আছোঁ কি কৰিম। আপুনি ঘৰত কি থৈছিল? ঘৰত থৈছোঁ মানে মই বিজনেছ কৰোঁ, মাল আনিব লাগে কেতিয়াবা, নগদ পইচা নগদ পইচা দি মই বিজনেছ কৰোঁ। থৈছোঁ যে আজি বা কালি যাম, মাল আনিবৰ কাৰণে যাম। আজি সেই চব পইচা লৈ পেলাই। কি কৰে আপুনি? মোৰ দোকান আছে, হাৰ্ডৱেৰ দোকান আছে গুণিয়ালগুৰি বজাৰত। কাৰোবাক সন্দেহ হয় নেকি? সন্দেহটো হয়ে, নোহোৱা নাই। সন্দেহ কৰিলে কি কৰিম এতিয়া? আৰক্ষীক খবৰ কৰিছে? আৰক্ষীক খবৰ কৰিম, মই যামেই আৰু এতিয়া যাই কিনে আৰক্ষীক যাই কিনে কেছ এটা দিম, এজাহাৰ এখন দিম। দিন দুপৰতে এনেকুৱা ঘটনা? দিনত, একদম দিনত। কামটো আপোনাৰ হেৰি 12:30 নিয়াৰ 12:30 এটা বজাৰ ভিতৰত হৈছে। মোৰ এটা আইডিয়া, ধাৰণা এইখিনিৰ ভিতৰত হ'ব, দিনতে হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।